হেল্ল' গাইজ জনাইছোঁ তৃতীয় বৰ্গৰ যি গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা হৈ গ'ল তেওঁলোকৰ OMR শ্বীট বা আনচাৰ কি বা OMR শ্বীট চেক কৰাৰ পিছত কেতিয়াৰ পৰা তেওঁলোকে সেইটো চেলেঞ্জ কৰিব পাৰিব যদি কিবা ভুল থাকে। তো সেইকাৰণে হয়তো বহুতো প্ৰাৰ্থী আচলতে ৰৈ আছে যে OMR শ্বীটটো কেতিয়ালৈকে চাব পাৰিব। তো তাৰ আচলতে অফিচিয়েল নটিচটো অতি সোনকালেই হয়তো ওলাব। তো এটা হেৰিত আচলতে পোৱা গৈছে যে কেতিয়াৰ পৰা দিব সেইটো অফিচিয়েল ৱেবছাইটত হয়তো আজি ৰাতিৰ ভিতৰতো দিব পাৰে। তো মই এইটো ভিডিঅ'ত জনাম আপোনালোকে কেতিয়াৰ পৰা কেতিয়ালৈ OMR শ্বীট বা আনচাৰ কি লাভ কৰিব আৰু কেতিয়াৰ পৰা কেতিয়ালৈকে আপোনালোকে উত্তৰ বহি যিটো পুনৰীক্ষণ সেইটো কেতিয়াৰ পৰা কেতিয়ালৈকে কৰিব পাৰিব সবিশেষ মোৰ এই ভিডিঅ'ত জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। তো এইটো চাবছে কি লিখা আছে যে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ বিশেষ জাননী OMR শ্বীট আনচাৰ কি প্ৰাপ্তিৰ দিন নিৰ্ধাৰণ 8ৰ পৰা 22 অক্টোবৰলৈ ছেবাৰ ৱেবছাইটত পাব OMR শ্বীট। অৰ্থাৎ 8 অক্টোবৰৰ পৰা 22 অক্টোবৰৰ ভিতৰতে সকলো প্ৰাৰ্থীয়ে যিসকলে আচলতে গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাত বহিছিলে তেওঁলোকৰ যি OMR শ্বীট সেইটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু এইটো মনত ৰাখিব OMR শ্বীটৰ কাৰণে আপুনি যেতিয়া এপ্লাই কৰিব পে'মেণ্ট কৰাৰ হয়তো কিছু সময় পিছতো 12 ঘণ্টা বা তেনেকুৱা সময় লাগি যায় 12 ঘণ্টামান পিছতো হয়তো আপুনি ডাউনলোড কৰি ল'ব পাৰিব বা কাৰোবাৰ লগে লগে হৈ যাব পাৰে। তো অলপ সময় ৱাইটো কৰিব লগা হ'ব পাৰে আৰু আনচাৰ কিটো আপোনালোকে ৱেবছাইটত পাই যাব। তো এইটো মনত ৰাখিব 8 অক্টোবৰৰ পৰা পাব অৰ্থাৎ মংগলবাৰৰ পৰা 22 অক্টোবৰলৈকে আপোনালোকে এই বস্তুটো পাব। তাৰপিছত 9 অক্টোবৰৰ পৰা ৱেবছাইটত উপলব্ধ হ'ব আনচাৰ কি উত্তৰ বহি পুনৰীক্ষণৰ আবেদনৰ সময় 9ৰ পৰা 18 অক্টোবৰলৈ। অৰ্থাৎ আপোনালোকে ধৰক কিবা যদি ভুল শুদ্ধ থাকে এইখিনি আপোনালোকে জনাব পাৰিব। এইটো পে'মেণ্ট কৰিব লাগে 500 টকা সেইটো দি পেলাই আৰু সেই সময়টো থাকিব 9 অক্টোবৰৰ পৰা 18 অক্টোবৰলৈ। আৰু এইটো সঁচাকৈ সকলোৱে জানে যে OMR শ্বীট ডাউনলোড কৰাৰ কাৰণেও আচলতে 50 টকা ফিজ দিব লগা হয়। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ খবৰ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।